ৰূপহীহাটৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰাৰ অভিযোগ গুণাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষক আব্দুল জব্বাৰে প্ৰায় 5 কুইণ্টল চাউল হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ উত্থাপন কৰিছে একেখন বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা অঞ্চলবাসীয়ে সাইদুৰীয়া সমবায় সমিতিৰ পৰা প্ৰায় 20 কুইণ্টল চাউল প্ৰধান শিক্ষকগৰাকীয়ে আনে যদিও ইছমাইল মোল্লা নামৰ এগৰাকী সুলভ মূল্যৰ দোকানীক তাৰে 5 কুইণ্টল চাউল বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অভিভাৱকসকলে চাউল 5 কুইণ্টল হেডমাষ্টাৰে বিক্ৰী দিছে আমাৰ এছিষ্টেণ্ট ছাৰ শামসুল ছাৰ তাৰ হাতত সব তথ্য আছে লাগিলে সব তথ্য মানে সি দিব কিমান কুইণ্টেল চাউল উঠাই আছিলে প্ৰায় 20 কুইণ্টেল 15 কেজি মান মানে কম হ'ব আৰু বিদ্যালয়ত কিমান হৈছে বিদ্যালয়ত 30 বেগ নামিছে নামিব লাগে 40 বেগ 30 বেগ নামিছে বাকীখিনি বেলেগ এটা বাকীখিনি ইছমাইল মোল্লা যে এজেণ্ট তাৰ তাত বিকিছে শামসুল ছাৰ তাত সব তথ্য আছে 20 টকাকৈ মানে বেচিছে বিকিলে শামসুল ছাৰ আৰু ৰাজেশ ছাৰ আৰু মুশফিকুৰ ছাৰ সিহঁত গৈছিলে ইছমাইল মোল্লাৰ তাত সিহঁতৰ আগত স্বীকাৰ কৰিছে ইছমাইল মোল্লা 20 টকাকৈ চাউল কিনিছে এইটো